নমস্কাৰ পালক বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি প্ৰেগনেণ্ট গাহৰিবোৰ দেখাম আৰু বৰ্তমান মই ফাৰ্মত কেইজনী প্ৰেগনেণ্ট হৈ আছে আৰু কেতিয়া দিব আপোনালোকক সকলো দেখাম আৰু বৰ্তমান পিগলেটবোৰ কিমান আছে আৰু সেইবোৰ দেখাম। বুকিং হৈ আছে পোৱালিবোৰ আৰু ফাৰ্মখনৰ যিবোৰ ৰুম মেৰামতি হৈ আছে সেইটোও দেখাম আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। মই ভিডিঅ' বনাব ভাল লাগে আৰু আপোনালোকে লাইক কমেণ্ট কৰিব। ঠিক আছে, আমি দেখাই কৰিলোঁ, তাৰপিছত কথাবোৰ পাতিম। দেখিছে পালকসকল, ইয়াত গোটেইকেইদিন প্ৰেগনেণ্ট হৈ আছে আৰু এই আছে নেক্সট মাহৰ 4 তাৰিখে আছে। মোৰ ডেটটো এবাৰ চাই লওঁ, 4 তাৰিখে আছে আৰু এইখন পানী পৰি মানে ভিজি গৈছে। 4 তাৰিখে আছে, 4/7/2025 এই আছে নেক্সট মাহৰ 4 তাৰিখে আৰু এই আছে 16 তাৰিখে, নেক্সট মাহ 16 তাৰিখে আছে, 16/7/2025 আৰু এই 3 নম্বৰজনী অলপ দেৰি আছে, তাৰপৰা এই 4 নম্বৰজনী দেৰি আছে আৰু 2 মাহ আছে আৰু এইও আছে নেক্সট মাহৰ এই আছে 5 তাৰিখে আছে ডেলিভাৰী ডেট 5/7/2025 আৰু লগতে এই আছে 6 নম্বৰজনী, এই আছে 15 তাৰিখ 15/7/2025 নেক্সট মাহৰ আৰু এনেকৈ প্ৰেগনেণ্ট হৈ আছে। দেখিছোঁ এইবোৰ মোৰ লাষ্ট হোৱাইটো পিয়ৰ লাইন হয়, ধুনীয়া চাওক কিমান লেণ্ড চাওক গাহৰি। এইজনী নাকত অলপ মানে এই লোহাৰ ঘঁহিয়াই কষ্ট পালে। দেখিছে কি ধুনীয়া লেণ্ডৰ গাহৰি গোটেইকেইজনী আৰু বৰ্তমান খালী আছে। মই সিপিনে ছাৰ্ভিচ কৰাৰ পিছত ইয়াত সোমোৱাই দিওঁ আৰু এনেকৈ ফাৰ্মখন চলাই আছোঁ। আৰু এইফালে কেইটা ৰুম আছে কেজকেইটা, এই কেজটো ইয়াত মই আগতো কৈছোঁ, ইয়াত মই কেজটো আনিম এইকেইদিনৰ ভিতৰতে। অনাৰ পিছত মই ইয়াত আকৌ ৰেডি কৰি দিম পাইপ ফিটিং কৰি আৰু এনেকৈ বাঁহৰ ফাৰ্মে নিৰ্মিত কৰি সীমিত কৰি যেনেকৈ সৰু সুৰা ফাৰ্ম এখন কৰি বৰ্তমান পিগাৰী ফাৰ্মখন যিমানখিনি পাৰিছোঁ নিজে ডেভেলপ কৰি আছোঁ। আৰু এইবোৰ মই বনমাৰ ঔষধ মাৰিলোঁ, যথেষ্ট চাফা হৈ গ'ল এতিয়া। আগত দেখিছিলে আপোনালোকে। আৰু এইখন ফাৰ্মত আছে বৰ্তমান এইখিনি এইচ ডি কে বুলি নকওঁ, এই মাকৰ লাইনটো আছে ডিউৰক পিয়ৰ লাইন, বাপেক আছিল হেমচিয়াই, তাৰ পোৱালি হয়। এইখিনি একচুৱেলি বুক হৈ গ'ল, মই আপোনাক পোৱালিখিনি দেখাই দিছোঁ। বৰ্তমান ষ্টাৰ্টাৰ হৈ আছে, খাই আছে। আৰু এই ৰুমটো মই পিগলেট ৰাখাই ৰুমেই হয়, দেখিছে ধুনীয়া গ্ৰোথ হয়। আৰু এইফালে এইটো ৰুমো বাঁহবিলাকত কামুৰি চেচ কৰিলে, আকৌ কাঠবিলাকত মাৰি আছোঁ। ইয়াত ডেলিভাৰী সিফালকে কেজত থকাবোৰে ইয়ালৈ আহি থাকিব আৰু সেইটো বৰটো। আৰু ইয়াতো আছে যথেষ্ট 9টা পোৱালি আছে, 9টা 8টা আছে, এটা ডেড হৈ গ'ল, মাকে হেঁচামে মাৰিলে। ধুনীয়া গ্ৰোথৰ পোৱালি, এইবোৰ বেছি দিন হোৱা নাই, 20 দিনমানৰ পোৱালি হয়। আৰু ইয়াত আছে ডিউৰকৰ এজনী গ্ৰিল প্ৰিয় লাইন আৰু এজনী হেমচিয়াই, তাৰো এই প্ৰথম ছাৰ্ভিচ হিটত আহিছে। মই দিয়া নাই, মই প্ৰথম হিটত নিদিওঁৱে, মই মেক্সিমাম 80-90+ দিওঁ, কুইণ্টেলৰ ওচৰা-ওচৰিতে ছাৰ্ভিচ কৰোঁ। আৰু এই ভাগৰ পোৱালি 4টা হ'ল। একচুৱেলি প্ৰথমবাৰ দিছিলে 9টা, সেইবাৰ দিলে 4টা, ভুল মোৰ আছিলে। বেমাৰ হৈ থকা অৱস্থাত এই ছাৰ্ভিচ মোৰ দাদাই দিছিলে। দাদা মানে কি, দাদা ফাৰ্মত কাম কৰি থকা অৱস্থাত বৰটো হাতনে সোমোৱাই দিলে, কিন্তু ছাৰ্ভিচ এবাৰে দিয়াৰ পিছত কিয় নিদিলে আৰু ময়ো তাক ক'বলৈ পাহৰিলোঁ। আৰু এই এবাৰ ছাৰ্ভিচতে 4টা পোৱালি দিলে পাইছে। আৰু ইয়াত আছে F1 এইটো F2 হয়, এইখিনি গ্ৰিল হয়। আৰু এইজনী প্ৰিয় লাইন ডিউৰক হয়, এই বৰ্তমান দিব 26 তাৰিখে ডেলিভাৰী হ'ব। ৰুমটো চাফ কৰি থকা কথা কাৰেণ্টটো কৈছিলে, মই সেই কাৰণতে ভিডিঅ' এটা বনাওঁ বুলি কৈ বনালোঁ। বৰ্তমান কাৰেণ্টটো আহিলে। এই আছে এই মাহৰ 26 তাৰিখে আছে। আৰু ইয়াত আছে উইনিং কৰাৰ পিছত এইজনী ডিউৰকজনী, এই হিটত অহা নাই, হিটত আহিলে এইটো ছাৰ্ভিচ লগাই দিম।
আৰু এনেকৈ বৰ্তমান ফাৰ্মখন চলাই আছোঁ। ৰাস্তা দেখিছে জেগা বহুত ধুনীয়া জংঘল হৈ গৈছে আৰু মই বন মাৰ ঔষধ মাৰি দিলোঁ জংঘল মাৰটো। আৰু ফাৰ্মখনলৈ আহিবলৈ অলপ অসুবিধাই হয়, বোকা পেনেকা বাৰিষা দিনত যথেষ্ট অসুবিধা হয় মোৰ। আৰু এনেকৈ মেৰামতি কৰি আছোঁ। বৰ্তমান ফাৰ্মখন যেতিয়ালৈকে শ্বিফ্ট নকৰোঁ, মই নতুন ফাৰ্মখন বনাই আছোঁ। বৰ্তমান কনষ্ট্ৰাকশ্যন কাম চলি আছে আৰু তাত হ'লেই ফাৰ্মখন মই ইয়াৰ পৰা শ্বিফ্ট কৰিম। লাগিব যথেষ্ট 1-1.5 বছৰ লাগিব এখন ফাৰ্ম বৰ্তমান তালৈ নিয়ালে। আৰু আপোনালোকে আশীৰ্বাদ কৰক কেনেকৈ মই ফাৰ্মখন শ্বিফ্ট কৰিব পাৰোঁ। খুবেই অকলে কষ্ট কৰিছোঁ, বেমাৰ আজাৰ হ'লেও মই নিজে কষ্ট কৰি ফাৰ্মখন অকলে মেইনটেনেঞ্চ কৰি আছোঁ। 15জনী চাওঁ আৰু বাকী পোৱালিবোৰ এনেকৈ লৈ টোটেল ফাৰ্মখন নিজে মেইনটেইন কৰি আছোঁ। আপোনাৰ কেজৰ সৈতে মোক কেজ মিলাই পেলাই টোটেল 23টা ৰুমেই হ'ব আৰু কেজৰ সৈতে, কেজ বাদ দি 10টা ৰুম হয় আৰু কেজত আছে আপোনাৰ 13টা। আৰু এনেকৈয়ে চলাই আছোঁ। আপোনালোকে আশীৰ্বাদ কৰক মই ফাৰ্মখন খুব সোনকালে শ্বিফ্ট কৰিব পাৰোঁ নতুন ফাৰ্মখনলৈ। বৰ্তমান কনষ্ট্ৰাকশ্যন কাম চলি আছে, প্ৰিণ্টৰ কাম হৈ আছে। বাকী বিশেষ এনেকৈ ফাৰ্মখন বনাব লাগিব, লাহে লাহে বনাই আছোঁ। ঠিক আছে, আজিলৈ বাই বাই।